যি আসলতে উচ্চতম ন্যায়ালয়ৰ যি ৰায়দান আজি দেখিবলৈ পোৱা গ'ল যি ৰায়দানৰ কথা যদি মই ক'বলৈ যাওঁ যে মই বৰ্তমান লুটুমাৰীত উপস্থিত আছোঁ মই সমগ্ৰ এই পৰিৱেশটো দেখাইছোঁ এই লুটুমাৰীৰ যি আসলতে ইয়াৰ পৰা দেখা পোৱা গৈছিল যে বহুতে আবেদন কৰাইছিলে যে এই উচ্ছেদৰ বিৰোধিতাৰে তেওঁলোকে আবেদন জনাইছিলে কিন্তু ইয়াৰ পাছত দেখিবলৈ পোৱা গ'ল যে আদালতে এই আবেদন খাৰিজ কৰিছে মোৰ লগত কেইবাজনো স্থানীয় লোক আছে মই তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম যে আদালতে এটা ৰায় দিছে যে এই স্থানত উচ্ছেদ হ'ব লাগে 30 দিনৰ সময়সীমা বান্ধি দিছে আপোনালোকে কি ক'ব আমি যাম ক'ত আমাৰ জন্মস্থান জাগা ইয়াত মোৰ এতিয়া 1971 বছৰ 81 বছৰ বয়স হৈছে মোৰ ইয়াতেই আছোঁ মোৰ জন্মস্থান ইয়াতেই মই ক'ত যাম মোৰ মাটি বাৰী ক'ত জাগা নাই আৰু মোৰ মাটিৰ কাগজ পাতি সব আছে একশনা পট্টা আছে যেতিয়া যমুনামুখ সমষ্টি আছিলে থানা যমুনামুখ আছিলে পোষ্ট অফিচ কামপুৰ আছিলে তেতিয়া দিনত মোৰ মাটিৰ পট্টা কিন্তু ম্যাদী পট্টা নহয় একশনা পট্টা হ্যাঁ এই মাটিটো এতিয়া আমাৰ ইয়াত নোটিছ দিছে এতিয়া আমি ক'ত যাম যাবলৈ জাগা নাই ইয়াতে শ্যান নাঙৰ হ'লোঁ সব কিছু ইয়াতে ইয়াৰ পৰা বুঢ়া হৈ গ'লোঁ এতিয়া 81 বছৰ বয়সে আৰু বাচিম কেইদিন চৰকাৰক কি আহ্বান জনাব আমাৰ এইখিনি মাটি লাগে আৰু আমাক সমৰ্থন দিব লাগে আকৌ এতিয়া 5 বছৰ ধৰি খাজনা নাই আকৌ খাজনাখিনি ল'ব লাগে আৰু আমাৰ মাটিখিনি কৰিব লাগে পট্টা দিব লাগে আপুনি কাগজ পত্ৰ লৈ আহিছে কি লৈ আহিছে ইয়াত মোৰ 71 চনৰ ডকুমেণ্টছ আছে হ্যাঁ 71 চনৰ চাৰ্টিফাইড কপি আছে তাৰপাছত দেউতাৰ 66 চনৰ ডকুমেণ্টছ আছে হ্যাঁ 2005 বুডো লিষ্ট আছে আৰু ইয়াৰ আছে 2025 আছে লিষ্ট নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ এয়া দেখিলে মই যদি আপোনাক সোধোঁ আপোনালোকতো কেতিয়াৰ পৰা ইয়াত থকা আচলতে আমি প্ৰায় 50-60 বছৰ ধৰি ইয়াত 50-60 বছৰ ধৰি বসবাস কৰি আছোঁ আমাৰ দেউতাও ইয়াত জন্ম দিলে আমাক আমি জন্ম হোৱাৰ পিছত এতিয়া দেউতাৰ ঢুকাল আমিও এতিয়া দুকাম অৱস্থা হৈ আছোঁ এতিয়া আমি যাম ক'ত যাবলৈ জাগাই নাই চৰকাৰে যে এইখন আমি 1947 চনত ভাৰত স্বাধীন হৈছে সেই সময়ত আমাৰ বৰদেউতা ইয়াতে জন্ম মানুহ হ্যাঁ আমি এতিয়ালৈকে ভূমিহীন মানুহ হৈ আছোঁ আমি এতিয়ালৈকে একো ক্ষয় সম্পদ পোৱা নাই মাটি বাৰী নাই আমাৰ দেউতাহঁতে ইয়াতে জন্ম হৈছে আমাক জন্ম ইয়াতে দিছে আমি ইয়াতে আছোঁ এতিয়া আমি যাম ক'ত যাবলৈ জাগা নাই আৰু ৰাস্তাও নাই গতিকে চৰকাৰৰ আহ্বান কৰোঁ যে আমাক এইখিনি মানে সমৰ্থন দিব লাগে নিশ্চিতভাৱে মই আপোনাৰ পৰা মই জানিব বিচাৰিম আপোনালোক বহুদিনৰ পৰা ইয়াত বসতি লৈ আছে দেখা পোৱা গৈছে আদালতে এটা ৰায় দিছে এই ৰায় সন্দৰ্ভত কি ক'ব যি আচলতে উচ্ছেদৰ বাবে যি ৰায় দিলে এমাহৰ সময়সীমা বান্ধি দিলে আমি ক'ব খুজিছোঁ যে আমি ধৰক 71 চনলৈকে ইয়াত আমি বসবাস কৰি আছোঁ দেউতা ইয়াত থাকি ঢুকাল এতিয়া আমি এলেটমেণ্ট মাটিত আছিলে কিন্তু আমি এলেটমেণ্টত নহয় হ'লেও আমি এলেটমেণ্টৰ 6 বিঘা যিটো পেনেশ্যন দিয়া আছিলে এইটোত আছিলোঁ তাৰ বেদখলীয়া যিটো ফৰেষ্টৰ বিভাগৰ মাটি আছিলে সেইটো এবছৰ হৈ গ'ল হোৱাৰ পিছতো আমাক নটিচ কৰিছে কিছুদিন যোৱাৰ পিছত নটিচ কৰিছে কৰাৰ পিছত আমি এবাৰ কেছ কৰিলোঁ কেছ কৰাৰ পিছত আকৌ সিহঁতে ডিপো লেঞ্জাই সিহঁতৰ তাক বস্তুখিনি দি দিছিলে আকৌ কেইদিনমান পিছত সিহঁতে বিবেচনা ল'লে যে আমাক নটিচ আকৌ দিলে লোৱাৰ পিছত আমি আকৌ কেছ কৰিছোঁ কেছ কৰাৰ পিছত এতিয়া আমি নিউজত দেখিছোঁ বা নিউজ পেপাৰত দেখিছোঁ যে আকৌ এক মাহৰ সীমা বন্দী দি পেলাই আমাক যাবৰ কাৰণে উচ্ছেদ কৰি দিব বুলি সিহঁতে এটা ৰায়দান কৰিছে হ'লেও আমি চাওক ইমান বছৰলৈকে আমি ইয়াত বসবাস কৰিছোঁ ঘৰ দৰ বনাইছোঁ আৰু কিবা কিবি খেতি বাতিৰ বাগান চাগান কৰিছোঁ এতিয়া চৰকাৰে যি ৰায়দান কৰিছে এইটোতো আমি মানিব লাগিব হয়তো কিন্তু আমি এইবছৰ চাওক আগতো আমি যোৱা 5 বছৰ যেতিয়া আঞ্চলিক ভোট হৈছিলে আমি সেইটো সময়তো বিজেপি কৰিছিলোঁ আৰু এইটোও আমাৰ যেতিয়া বিধানসভা ভোট গৈছে এইটোতো আমি বিজেপি কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এটা সনস্থ দিহে আমাৰ এটা ইয়াৰ পৰা উচ্ছেদ কৰিব বুলি আমাৰ এটা দাবী আৰু কৰিছোঁ মই আপোনালোকৰ যিকোনো এজেগাত সংস্থাপন লাগিব সংস্থাপন লাগিহে আমাৰ উচ্ছেদ কৰি দিয়ক এইটো আমি আপত্তি নাই কিন্তু সেইমতেতো চৰকাৰ যেতিয়া আমাৰ এলটমেণ্ট দিছিলে সেইমতেতো আমি ইয়াত ডকুমেণ্ট চাৰ্টিফিকেট এটা আছে কাগজ এখন আছে সেই 6 বিঘা পেনেশ্যনৰ মাটিত আমি আছোঁ
এইটো মোৰ আমাৰ হিমন্ত ছাৰৰ ওপৰত আবেদন যাতে আমি এটা সমস্যা দিবহে আমাৰ এবকচন কৰে 30 দিনৰ যি সময়সীমা বান্ধি দিছে তাতকৈ সময়টো আৰু বঢ়াব লাগিব নেকি না সেই 30 দিনৰ ভিতৰতে যদি সংস্থাপন দিয়ে আপোনালোক ইয়াৰ পৰা যাবলৈ সাজু আছে নেকি নাই আমাৰতো এতিয়া বৰ্ষাকাল আহি গ'ল চাওক এতিয়াতো আমাৰ ঘৰটো ভাঙি এক জেগাত উচ্ছেদ হৈছোঁ আমি নিজে নিজে হ'লেওতো যাব ৰাস্তা ঘাট পদূলিবিলাক বেয়া লাগি আছে বৰষুণ লাগি আছে গতিকে আমাৰ আৰু এইটো বৰ্ষাকালটো যাব দিয়ক তাৰপিছত আমাৰ বেলেগ জেগাত এটা সংস্থাই দিয়ক তাৰপিছত আমি যাম মুঠ কিমানমান পৰিয়াল আছে এই লুটুমাৰী যি আচলতে অঞ্চলটোত আমাৰ ইয়াত নটিচ দিয়া আছিলে কিজানি 400 ওপৰত হ'ব নটিচ দিয়া আছে 400 ওপৰত হ'ব নিশ্চিতকৈ ধন্যবাদ জনাইছোঁ এয়া আছিলে যি কামপুৰ লুটুমাৰী অঞ্চলৰ যি আচলতে যি উচ্ছেদ এই উচ্ছেদৰ বাবে যি আচলতে ৰায়দান হৈছে এই ৰায়দানৰ কথা যদি মই ক'বলৈ যাওঁ প্ৰায় 400টাকৈ পৰিয়াল আছে হয় ৰঞ্জন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ